নিৰ্বাচনৰ প্ৰাক্ষণত একলগ হৈছে কংগ্ৰেছ আৰু AIUDF। কংগ্ৰেছৰ বাবে আসন এৰি দিলে এইবাৰ AIUDF প্ৰধান বদৰুদ্দিন আজমলৰ দলে। কেৱল মাত্ৰ কংগ্ৰেছক জিকোৱাৰ স্বাৰ্থত নিদিলে মনোনয়ন পত্ৰ। পাথাৰকান্দি সমষ্টিত AIUDFে দাখিল নকৰিলে মনোনয়ন পত্ৰ। প্ৰাৰ্থী থকাৰ স্বত্তেও কেৱল মাত্ৰ কংগ্ৰেছক জিকোৱাৰ স্বাৰ্থত দাখিল নকৰিলে মনোনয়ন পত্ৰ। পাথাৰকান্দি সমষ্টিৰ প্ৰাৰ্থী কামৰান পাছা চৌধুৰীয়ে দাখিল নকৰিলে মনোনয়ন পত্ৰ। আমি পুনৰবাৰ জনাবলৈ চেষ্টা কৰিম এই মুহূৰ্তৰ এটা বিগ পলিটিকেল আপডেট। নিৰ্বাচনৰ প্ৰাক্ষণত একলগ হৈছে কংগ্ৰেছ AIUDF। কংগ্ৰেছৰ বাবে আসন এৰি দিলে এইবাৰ AIUDF প্ৰধান বদৰুদ্দিন আজমলে। কেৱল মাত্ৰ কংগ্ৰেছক জিকোৱাৰ স্বাৰ্থত নিদিলে মনোনয়ন। পাথাৰকান্দি সমষ্টিত AIUDFে দাখিল নকৰিলে মনোনয়ন পত্ৰ। প্ৰাৰ্থী থকাৰ পিছতো কেৱল মাত্ৰ কংগ্ৰেছক জিকোৱাৰ স্বাৰ্থত দাখিল নকৰিলে মনোনয়ন পত্ৰ। পাথাৰকান্দি সমষ্টিৰ প্ৰাৰ্থী কামৰান পাছা চৌধুৰীয়ে দাখিল নকৰিলে মনোনয়ন পত্ৰ। দল এবং দলের সুপ্রিমো মৌলানা বদরুদ্দিন আজমল আমাকে প্রার্থী দিয়েছে, এর জন্য আমি দল এবং দলের সুপ্রিমো মৌলানা বদরুদ্দিন আজমল সাহেবের প্রতি কৃতজ্ঞ। জেলা কমিটির প্রতি আমি কৃতজ্ঞ যে আমাকে প্রার্থী হিসাবে প্রক্ষেপ করার জন্য। দ্বিতীয় কথা হচ্ছে, গতকালকে রাত্রে প্রায় 10টার সময় আমার প্রার্থিত্ব ঘোষণা করা হয়েছে ইভেন্ট টাওয়ারে, এবং যার কারণে অনেক কাগজপত্র আমার পক্ষে সংগ্রহ করা সম্ভব হয়নি। এটা 1 নম্বর।